ধুবুৰীৰ ফলিমাৰী গাঁৱত এটা পথ নিৰ্মাণক লৈ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ। জগৰুৰবাৰী জিলা পৰিষদৰ সদস্যই একনায়কত্ব বাদ চলাই যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। চৰকাৰী আঁচনিৰ পথ নিৰ্মাণৰ নীতি নিয়মক জলাঞ্জলি দি এক প্ৰকাৰ ভেঙুচালি কৰি পথ নিৰ্মাণ কৰি আছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় জনতাই। ৰাস্তাৰ কামত আঁৰি দিয়া নাই কোনো ছাইনবোৰ্ড, কাম কৰাৰ বাবে কেতিয়া কমিটি গঠন কৰিলে সেয়াও অৱগত নহয় গাঁওবাসীয়ে। ৰাইজক অন্ধকাৰত ৰাখি জিলা পৰিষদৰ সদস্য জিন্নাত আলীয়ে চলাই গৈছে অৰাজকতা। লগতে ফলিমাৰীত কেইটামান কামত নিজ সন্তানক চেয়াৰমেন বনাই কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফলিমাৰীত জামাল বাদছাৰ ঘৰৰ ওচৰত 2024-25 বৰ্ষৰ ফলিমাৰীত জামাল বাদছাৰ ঘৰৰ ওচৰত 2024-25 বৰ্ষৰ 14 ফাইনেন্সৰ CC ব্লকৰ এটা পথ নিৰ্মাণৰ বাবে চৰকাৰে 6,34,000 টকা আবণ্টন দিছে। পথটোৰ কাম চলি আছে যদিও কিয় স্থানীয় ৰাজ্যক অন্ধকাৰত ৰাখি কাম আৰম্ভ ৰাখিলে সেয়া এক ৰহস্যৰ সৃষ্টি হৈছে। গতিকে অতি সোনকালে 128 মিটাৰৰ কামখিনি তদন্ত কৰি ৰাইজক বুজাই দিব লাগে বুলি বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। মোৰ নাম সিৰাজউদ্দিন আহমেদ আৰু মই ফলিমাৰী পাৰ্ট 1ৰে ল'ৰা আৰু ফলিমাৰী গাঁও পঞ্চায়তৰে হয়। অভিযোগটো হ'ল আমাৰ যিটো ৰাস্তাৰ কাম কৰি আছে জিলা পৰিষদে, মানে জামাল বাদছাহ হাউচ টু PWD ৰোড, এই ৰাস্তাটো এবাৰ কৰিছে গাঁও পঞ্চায়তে কৰিছে আৰু সেই ৰাস্তাৰ ওপৰতে তেওঁ 6,34,000 টকাৰ এটা স্কিম লগাই থৈছে। গোটেইখিনি আত্মসাৎ কৰিব সিহঁতে, পইচাখিনি পুৰা চেষ্টা চলাইছে। যেইও ইয়াৰ লগত আছে, যেইক আমি বাৰে বাৰে কোৱা সত্ত্বেও যিহেতু আধাৰশিলাটো স্থাপনে কৰিব পৰা নাই, তাৰ মানে সিহঁতে পইচাটো খাব। 128 মিটাৰ দীঘল হ'ব লাগে, তাত নাই। সেইটো ৰাস্তা অলৰেডি আপোনালোকে চাইছে, ব্লক আছে, আধাৰ বেছিখিনি ব্লক আছে আৰু বাকীখিনি তেওঁ ৰিপেয়াৰিংহে কৰিলে মাত্ৰ। তাত আৰু ইমান টকা ক'ত যাব? 50,000 টকাৰ কাম জাষ্ট হৈছে, তাত খুব বেছি 50,000 টকাৰ ওপৰত নাযায় তাত, আৰু বাকী পইচাখিনি আত্মসাৎ কৰাৰ চেষ্টা কৰি আছে। আৰু এই জিলা পৰিষদৰ সদস্যজন আৰু এটা অভিযোগ মোৰ আছে, তেখেতে ID নাম্বাৰটো আপোনালোকক দিম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো ঘৰৰ 32,500 টকা এটা তুলি খাইছে, এতিয়ালৈকে ঘৰটো বনাব পৰা নাই। এইটো জিলা পৰিষদৰ সদস্য জিন্নাত আলীয়ে। বহুত ডাঙৰ কথা এইটো। আমি চৰকাৰ আৰু জিলা আয়ুক্তক এটা কথা অনুৰোধ কৰিম যে এই পইচাখিনি অতি সোনকালে ৰিটাৰ্ণ কৰিব লাগে আৰু এই ৰিটাৰ্ণ লৈ এই পইচাখিনি দুখীয়া মানুহক দিব লাগে। আজি যিখন ৰাস্তা আমি কি কৰা হ'ল দেখিলে ৰাস্তাত আপোনালোকে কি কি দুৰ্নীতি হৈছে বুলি ইতিমধ্যে ভাবে? নাই, 50,000 টকা য'ত 6,34,000 টকাৰ ভিতৰত মাত্ৰ 50,000 টকা কাম হৈছে আৰু উদ্ৰ কিমানখিনি হৈছে এইখিনি তথ্য আমি পোৱা নাই। যিহেতু তাত দুৰ্নীতি নিশ্চয় হৈছে।